নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালি। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মৃত্যুৰ পূৰ্বে ৰাৱণে নাৰীক লৈ তিনিটা কথা কৈছিল, যি তিনিটা কথা আজি আখৰে আখৰে মিলি গৈছে। শুনিবলৈ কাৰো বাবে তিতা হ'ব পাৰে, কিন্তু ৰাৱণে কোৱা তিনিটা কথা আজি সত্য প্ৰমাণিত হৈছে। নাৰীসকলৰ সন্দৰ্ভত ৰাৱণে কি কৈছিল এয়া আপুনি চাব পাৰে। সেইবাবে এই ভিডিঅ'টোত আমি ৰাৱণে নাৰীক লৈ কোৱা এইকেইটা বিশেষ কথালৈ আলোচনা কৰিম। ৰামায়ণৰ কাহিনী আপুনি নিশ্চয় জানে, তথাপিও আপোনাক কওঁ, ৰাৱণ হিন্দু ধৰ্মৰ এক পৰিচিত চৰিত্ৰ। তেওঁ লংকাৰ ৰজা আছিল আৰু তেওঁক দশাসন বা দশমুখী বুলি কোৱা হয়, কাৰণ তেওঁৰ 10টা মুখ আছিল। ৰাৱণ ঋষি বিশ্ৰৱৰ পুত্ৰ আৰু কৈকশীৰ গৰ্ভজাত। তেওঁ ৰাক্ষস বংশৰ ৰজা হৈ আছিল, কিন্তু তেওঁ এজন জ্ঞানী, সংগীতজ্ঞ আৰু শিৱভক্ত ব্যক্তি আছিল। ৰাৱণে ভগৱান শিৱক প্ৰসন্ন কৰিবৰ বাবে তীব্ৰ তপস্যা কৰিছিল আৰু তেওঁৰ পৰা বহু বৰ লাভ কৰিছিল। তেওঁ এজন বিশেষ যোদ্ধা আৰু বিদ্বান আছিল, কিন্তু তেওঁৰ জীৱনত অহংকাৰ বেছি হৈছিল। এই অহংকাৰৰ ফলত তেওঁ ভগৱান ৰামৰ পত্নী সীতাক হৰণ কৰিছিল। ৰাৱণে যে সীতাক হৰণ কৰি কেৱল ভুলেই কৰিছিল এনে নহয়, ৰাৱণে ভগৱান ৰামচন্দ্ৰৰ সৈতে শত্ৰুতা কৰিছিল। চাবলৈ গ'লে সমগ্ৰ দুনিয়াত ৰাৱণক এজন বেয়া মানুহ বুলি সকলোৱে গণ্য কৰে। দশেৰা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি বনাই দাহ কৰে, কিন্তু আপুনি জানি আচৰিত হ'ব, ৰাৱণে জ্ঞানী ৰূপেও বহুতো পৰিচিত আছিল। সেই সময়ত ৰাৱণৰ সমান জ্ঞানী খুব কমেই আছিল বুলি কোৱা হয়, কিন্তু এই সকলোবোৰ একাষৰীয়াকৈ ৰৈ গ'ল। সীতাক হৰণ কৰি ৰাৱণে যেন নিজেই নিজৰ মৃত্যুক নিমন্ত্ৰণ দিছিল। যদিও ৰাৱণে সীতাক হৰণ কৰিছিল, তথাপিও ৰাৱণৰ সহনশীল শক্তিক আপুনি কিন্তু স্বীকাৰ কৰিবই লাগিব। কাৰণ সীতাক হৰণ কৰি লোৱাৰ পিছতো সীতাক স্পৰ্শই কৰা নাছিল, যাৰ বাবে সীতাৰ সতীত্বত কোনো আঁচেই পৰা নাছিল। ৰাৱণে সীতাক হৰণ কৰাৰ পিছতো কোনো বেয়া ব্যৱহাৰ কৰা নাছিল সীতাৰ সৈতে। ভিডিঅ'টো ৰাৱণক ভাল বুলি কোৱাটো আমাৰ উদ্দেশ্য নহয়। ইয়াৰ বিপৰীতে এই কথাখিনিৰ দ্বাৰা এটা কথা বুজাব খুজিছোঁ, এটা মাত্ৰ ভুলেই এজন মানুহৰ জীৱন কেনেকৈ শেষ কৰি দিব পাৰে, যিটো ৰাৱণৰ লগত হ'ল। সীতাক হৰণ কৰাৰ সেই ভুলটোৰ বাবেই ৰাৱণৰ মৃত্যু হৈছিল। কিন্তু প্ৰাণ ত্যাগৰ পূৰ্বে ৰাৱণে নাৰী সন্দৰ্ভত এনে কিছুমান কথা কৈ গৈছে, যিখিনি আজি সত্য প্ৰমাণিত হৈছে। আপুনিও সেইখিনিৰ সৈতে একমত হ'ব নিশ্চয়। নাৰী সন্দৰ্ভত ৰাৱণে যিখিনি কথা কৈছিল, সেইখিনি এইবাৰ জানি লওঁ আহক। নম্বৰ 1, নাৰী এজনীয়ে যদি আন কাৰোবাৰ গোপনীয় কথা জানি যায়, সেই কথাখিনি মহিলা বা ছোৱালীজনীৰ পেটত নৰয়। সেই কথাটো কাক কম ভাবি ভাবি এটা সময়ত সিহঁতে কৈ পেলায়। সেইবাবেই বহুতে নাৰীক গোপনীয় কথা নকয়। তেওঁলোকে ভাবে গোপনীয় কথা কৈ দিলে ফাদিল হৈ যাব পাৰে। ফাদিল হ'লে যিকোনো পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। অৱশ্যে বহু ক্ষেত্ৰত এই কথা সত্য প্ৰমাণিত হোৱা দেখা যায়। নম্বৰ 2, প্ৰাণত্যাগ কৰাৰ পূৰ্বে ৰাৱণে কৈছিল, নাৰী সদায় মতলবী স্বভাৱৰ হয়। নিজৰ মতলব পূৰাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে, লাগিলে কাৰোবাক প্ৰবঞ্চনাই কৰিব, তথাপি নিজৰ মতলব পূৰ্ণ কৰিবই। বহু লোক এনেকুৱা আছে, যি এইখিনি কথা সমৰ্থন কৰিব আৰু বহুতেই এইবোৰক মিছা বুলি ভাবে। গতিকে বিচাৰৰ ভাৰ আপোনালৈ ঠেলিলোঁ। নম্বৰ 3, মৃত্যুৰ পূৰ্বে ৰাৱণে কৈছিল, মহিলাই নিজে কোৱা এটা কথাকে বৰ সোনকালে সলাই দিয়ে আৰু কেতিয়াও সঁচা কথা নকয়। সেইবাবে কোনোবাই মহিলাক বিশ্বাস কৰোঁতে বহু ভাবি চিন্তিহে বিশ্বাস কৰিব লাগে। মিছা কথাটো কোৱা মহিলাৰ স্বভাৱ। এই স্বভাৱেই মানুহৰ মাজত সংঘাত আৰু বাদ-বিবাদৰ সৃষ্টি কৰিব পাৰে। আপুনিও আপোনাৰ দৈনন্দিন জীৱনত এইসমূহ কথা বিচাৰ কৰি চাব পাৰে যে ৰাৱণে কোৱা এইসমূহ কথা সঁচা নে মিছা।
প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।